নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ লগত চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিখনৰ ৫ নম্বৰ ১২ অসমৰ কুটিৰ শিল্পৰ অনুশীলনীৰ যিসমূহ প্ৰশ্নৰ উত্তৰ আছে লাগতিয়াল সেইখিনি মই তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিবা আৰু তোমালোকে বহীত লিখি ল'বা। তোমালোকৰ অনুশীলনীত ১ নম্বৰৰ উত্তৰ লিখিব দিছে ৪টা প্ৰশ্নকেইটা দিছে কাহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। খ নম্বৰতে দিছে বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। ক নম্বৰত দিছে অসমৰ ৪টা কুটিৰ শিল্পৰ নাম। খ নম্বৰত দিছে ৩বিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম। উত্তৰকেইটা কৰি দিছোঁ। প্ৰথমতে ১ নম্বৰৰ ক নম্বৰৰ প্ৰশ্নটো আছিল কাহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। উত্তৰটো হ'ব কাহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ'ল কাঁহী আৰু বটা। আৰু বিভিন্ন ধৰণৰ আছে, তোমালোকে পাঠটোত চালে গম পাবা। যিহেতুকে দুবিধ লিখিব দিছে মই দুবিধে লিখি দিছোঁ তোমালোকক। খ নম্বৰত আছে বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। উত্তৰটো বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ'ল জাকৈ আৰু খালৈ। গ নম্বৰৰ প্ৰশ্ন অসমৰ ৪টা কুটিৰ শিল্পৰ নাম। উত্তৰ অসমৰ ৪টা কুটিৰ শিল্পৰ নাম হ'ল বাঁহ বেতৰ শিল্প, পাট মুগা শিল্প, কাঁহ শিল্প আৰু মৃৎশিল্প। গ নম্বৰ প্ৰশ্নটো হ'ব ৩বিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম। উত্তৰটো হ'ব স্থানীয়ভাৱে পোৱা ৩বিধ কেঁচা সামগ্ৰীৰ নাম হ'ল পাট মুগা, কাঠ আৰু বাঁহ বেত। এই ৪টা আছিল তোমালোকৰ প্ৰশ্নৰ আৰু প্ৰশ্নৰ উত্তৰকেইটা মই কৈ দিলোঁ। ইয়াৰ পিছত নেক্সট কি আছে চাওঁ। ইয়াৰ পিছত তোমালোকক ২ নম্বৰৰ তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটিৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকক কেইটামান সামগ্ৰী দিয়া আছে, ইয়াতে বহুকেইটা সামগ্ৰী দিয়া আছে আৰু এইকেইটা কোনটো শিল্পৰ বেলেগ বেলেগ শিল্পৰ লগত জড়িত। এইকেইটা সামগ্ৰী কোনটো সামগ্ৰী কি শিল্পৰ লগত জড়িত এখন তালিকা প্ৰস্তুত কৰিব কৈছে তোমালোকক। টেকেলি সামগ্ৰীকেইটা দিছে কি টেকেলি, বটা, মেখেলা চাদৰ, কাঁহী বাতি, চাকি, লতা, ৰিহা, গামোচা, শৰাই, চেলেং চাদৰ, বানবাতি, ঘটি, মুখা, গজা। এবাৰ মই তোমালোকক তালিকাখন বনাই দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ হ'ব, কোনটো সামগ্ৰী কি শিল্পৰ লগত জড়িত হ'ব। তোমালোকে চাই থাকা। উত্তৰটো মই এনেকুৱা ধৰণৰ দিছোঁ যে মৃৎশিল্প, কাঁহ শিল্প, মুখা শিল্প, বয়ন শিল্প, পিতল শিল্প। মৃৎশিল্পত হ'ব চাকি আৰু লতা। কাঁহ শিল্পত হ'ব বটা, কাঁহী বাতি, শৰাই, বানবাতি, ঘটি। মুখা শিল্পত হ'ব মুখা। বয়ন শিল্পত মেখেলা চাদৰ, ৰিহা, গামোচা, চেলেং চাদৰ। পিতল শিল্পত হ'ব টেকেলি, কছা। এইখন তালিকাখন তোমালোকে লিখি ল'বা ধুনীয়াকৈ। ইয়াৰ পিছত ৩ নম্বৰত কি দিছে চাওঁ। ইয়াৰ পিছত তোমালোকক কাৰচিনৰ সহায়ত সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলাব কৈছে। যেনে বুলি দি ইয়াতে বাওঁফালে কেইটামান দি দিছে, সোঁফালে কেইটামান দি দিছে, বাওঁফালৰ কেইটা সোঁফালৰ লগত মিলাব কৈছে তোমালোকক। সৰ্থেবাৰী দিছে। সৰ্থেবাৰীটো তোমালোকৰ কি শিল্পৰ লগত জড়িত হ'ব। সৰ্থেবাৰী এখন ঠাইৰ নাম। এই ঠাইখন কি শিল্পৰ লগত জড়িত। মৃৎশিল্প, পিতল শিল্প, কাঁহৰ শিল্প, বয়ন শিল্প, বেতৰ শিল্প। এইটো কাঁহৰ শিল্প। তোমালোকৰ সৰ্থেবাৰীটো হ'ব কাঁহৰ শিল্প। এইটো হ'ল কাঁহৰ শিল্প। ইয়াৰে পিছত ঢকুৱাখানা তোমালোকৰ হ'ব বয়ন শিল্প। ইয়াৰ পিছত কাছাৰ হ'ব বেতৰ শিল্প। আশাৰীকান্দি হ'ব মৃৎশিল্প। ইয়াৰ পিছত হাজো হ'ব পিতলৰ শিল্প। শুৱালকুছি হ'ব বয়ন শিল্প। ইয়াৰ পিছত ৪ নম্বৰত প্ৰশ্নটো দিছে তোমাৰ অঞ্চলত থকা কুটিৰ শিল্পৰ কেন্দ্ৰৰ দ্বাৰা উৎপাদিত দুটামান বস্তুৰ ছবি আঁকা।
তোমালোকৰ অঞ্চলত যদি কোনোবা কুটিৰ শিল্প আছে তেতিয়াহ'লে তাৰে যিকোনো দুটা উৎপাদিত সামগ্ৰীৰ ছবি তোমালোকক দিব কৈছে। এইটো তোমালোকে নিজে কৰিবা আৰু নোৱাৰিলে কমেণ্ট কৰি জনাবা। মই নিশ্চয় অন্য এটা ভিডিঅ'ত বনোৱাৰ কাৰণে চেষ্টা কৰিম। 5 নম্বৰটো তোমাৰ অঞ্চলৰ উপলব্ধ যিকোনো এটা কুটিৰ শিল্পৰ কাম কাজ সম্পৰ্কে এটি টকা প্ৰস্তুত কৰা। মই তোমালোকক কৈ দিছোঁ যে মোৰ অঞ্চলত এনেধৰণৰ কোনো কুটিৰ শিল্প নাই, যদিও মই তোমালোকক এটা কুটিৰ শিল্পৰ বিষয়ে লিখি দিম মোৰ বুলি কৈয়ে, কাৰণ তোমালোকক প্ৰশ্নটো এনেকুৱাই নিদিয়ে, এনেকৈ দিব পাৰে যে যিকোনো এটা অসমৰ কুটিৰ শিল্পৰ বিষয়ে এটি টকা লিখা বুলিও তোমালোকক প্ৰশ্নটো দিব পাৰে। গতিকে মই এই প্ৰশ্নটোতে তোমালোকক লিখি দিছোঁ, তোমালোকে প্ৰশ্নটো তেনেকুৱা ধৰণে দিলেও সেইটোৱে লিখিব পাৰিবা। তাৰপিছত এইটোও তোমালোকক 6 নম্বৰটো মাটি কাঁহ পিতলেৰে নিৰ্মিত এটি সামগ্ৰীৰ ছবি আঁকি শ্ৰেণীকোঠাত সজাই ৰখা। 4 আৰু 6টো তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা, নোৱাৰিলে মোক কৈ দিবা, অন্য এটা ভিডিঅ'ত মই বনোৱাৰ কাৰণে চেষ্টা কৰিম। 5 নম্বৰটো মই কৰি দিছোঁ এতিয়া। 5 নম্বৰটোত আমাৰ অঞ্চলৰ এটা কুটিৰ শিল্পৰ নাম হ'ল মুখা শিল্প। মুখা শিল্প বুলি মই ধৰি লৈছোঁ। মুখা শিল্প মানে কেনেকুৱা ধৰণৰ হয়, প্ৰশ্নটো কেনেকৈ দিছিল যে তোমাৰ অঞ্চলত উপলব্ধ যিকোনো এটা কুটিৰ শিল্পৰ কাম কাজ সম্পৰ্কে এটি টকা প্ৰস্তুত কৰা। মানে এই শিল্পটোৰ কাম কাজ সম্পৰ্কে, অৰ্থাৎ কেনেকৈ তাৰমানে ধৰি লওক মুখা শিল্পটো কেনেকৈ প্ৰস্তুত কৰা হয়, ক'ত ব্যৱহাৰ কৰা হয়, সেইটো লিখিলে হৈ গ'ল। এতিয়া মুখা সাজিবলৈ বাঁহ, খেৰ, গোবৰ, আলতীয়া মাটি, কপাহী কাপোৰ, ৰং আদি থলুৱা সামগ্ৰী ব্যৱহাৰ কৰা হয়। বাঁহৰ টঙালেৰে জকাটো সাজি লোৱা হয়। তাত খেৰ, কপাহী কাপোৰ, বোকা মাটি, গোবৰ মাটি আদি ব্যৱহাৰ কৰি নিৰ্দিষ্ট ৰূপ দিয়া হয়। শেষত ৰং সানি মুখাসমূহ সম্পূৰ্ণ কৰি লোৱা হয়। এই মুখাবোৰ সাধাৰণতে ৰাস, ভাওনা আৰু নাটকত চৰিত্ৰৰ লগত সংগতি ৰাখি তৈয়াৰ কৰা হয়। তোমালোকে নিশ্চয় ৰাসত হওক বা কোনোবা ধৰণৰ নাটকতে হওক, ৰাসতো কিছুমান ভাওনা হয় নহয়, নাটক হয়, সেইবিলাকত মুখা কিছুমান পিন্ধা দেখা যায়। এটা চৰিত্ৰৰ হয়তো সেই ৰামায়ণৰ চৰিত্ৰ হ'ব পাৰে, নহয়তো বা ৰাৱণৰ চৰিত্ৰ হ'ব পাৰে, কোনো ধৰণৰ এনেকুৱা ধৰণৰ চৰিত্ৰৰ লগত সংগতি ৰাখি মুখাসমূহ প্ৰস্তুত কৰা হয়। আৰু সেইবিলাক নাটকত ভাওনাত মানে ব্যৱহাৰ কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভাল লাগিছিল তেতিয়াহ'লে তোমালোকে এটা ছাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ।